প্ৰেমলাল গুঞ্জুক মানে কেৱল এবাৰহে দেখিব আগতে দেখিব যোৱা নাই কোনে কৈছে ৰঞ্জিত দত্ত আৰে ভাই মোৰ ওচৰৰ মানুহ তেওঁ মোৰ ওচৰৰ মানুহ আমি এটাই পঞ্চায়তৰ মানুহ বুজিছে কিয় দেখিব পৰা নাই আমি সামাজিক দায়বদ্ধ আছো চিনাকি আছে মই তেওঁ মই ইয়াৰ পৰা আপোনালোকে শুভেচ্ছা জ্ঞাপন কৰিছো কিন্তু দলটো বেলেগ বিজেপি দল বেলেগ কংগ্ৰেছ দল বেলেগ মই কংগ্ৰেছ দল তেওঁ কেনেকৈ চিনি নাপাব আমি সামাজিক কামত বহুত কামতে জড়িত আছো কেতিয়া কেৱল পোষ্টাৰতে দেখি পাইছো নাই নাই আপোনালোকে দেখা পাইছে ৰাজ্যসভাত দেখিছে ৰাজ্যসভাত মই আছো কাম কৰিছে কিমান ৰাইজে উদ্ভাসন কৰিছে শক্তি দিছে কাম কৰিবলৈ কৈছে ৰাইজে আগবাঢ়িবলৈ কৈছে আমি সহায় কৰিম বুলি কৈছে তেতিয়া মোক কি লাগে আৰু কওক আৰু এটা কথা কৈছে তেখেতে আপোনাৰ শক্তিশালী হ'বলৈ কাৰণে আহ্বান জনাইছে কাৰণ তেখেতে বোলে শক্তিশালী নহ'লে নাই তেওঁ কৈছে আক্ৰান্ত প্ৰকাৰে তেওঁ ক'ব বিচাৰিছে শক্তিশালী মনটো শক্তিশালী ৰাইজ আছে ঈশ্বৰ আছে কিন্তু মোৰ টকা পইচাটো মোৰ কম এই বস্তুটোৱে মানে বস্তুটো তেওঁলোকে ক'ব বিচাৰিছে মোৰ টকা পইচা নাই মই দুখীয়া ঘৰৰ মানুহ মানে হেৰিৰ পৰা মই আহিছোঁ কিন্তু চাহজনে কৈছে আদিবাসী সম্প্ৰদায়ৰ মই আহিছোঁ গতিকে এইবিলাক কথা তেওঁলোকে কি কৰিব বিচাৰিছে কিন্তু বিশ্বাস ৰাখক মোৰ মনত বিশ্বাস আছে মই জিকিম ৰাইজে সহায় কৰিব ঈশ্বৰে সহায় কৰিব কংগ্ৰেছক কি চাই ভোট দিব হেৰি কংগ্ৰেছক কি ভোট দিব আপোনালোকে দেখিছে আজি ভাৰতবৰ্ষত কিমান অশান্তি হৈছে মানুহৰ মূল্য বৃদ্ধি কিমান বাঢ়ি আজি আপুনি চাওক ঔষধৰ দাম মূল্য বৃদ্ধি খোৱা বস্তু তেল পেট্ৰল গেছ তেওঁলোকে 2 কোটি চাকৰি দিম বুলি কৈছিলে 15 লাখ টকা দিম বুলি কৈছিলে জনজাতিৰ কৰিছিলে এটা ইছ্যু তেওঁলোকে কৰিলে নে মাটিৰ পট্টাৰ ক্ষেত্ৰত তেওঁলোকে দিম বুলি কৈছিলে মাটিৰ পট্টা কিমান মানুহক দিলে আজি আদিবাসী চাহজনী অন্য জনগোষ্ঠী মাটিৰ পট্টা কিমান দিলে ৰাইজে ভাল নাই এই গোটেই কথাখিনি ৰাইজে পৰিৱৰ্তন বিচাৰিছে ৰাইজে পৰিৱৰ্তন বিচাৰি ৰাইজে পৰিৱৰ্তন কৰিব তৰে মানুহৰ বিক্ষোভ আছে চৰকাৰৰ আৰু যিখন এটা যেতিয়া আইন বিলাক আনিছে সেই আইনটো অসমত জাতি জনগোষ্ঠীক এটা ব্লেক বজাৰলৈ লৈ যাব বিচাৰিছে অসমখন বাচিবলৈ ভাষাক্ষেত্ৰ বাচিবলৈ আতংকিত মাৰিছে অসমখন গতিকে এই কথাখিনি আপোনাৰ নিজে গম পাইছে ৰাইজে এবাৰ ভোট দিব আমাক আগুৱাই লৈ যাব কংগ্ৰেছে পাৰ্টি দিয়ে তেতিয়াহ'লে মানে এটা বিভাজন আনিব কাৰণে চেষ্টা কৰিছে কংগ্ৰেছৰ পাৰ্টি আপৰ পাৰ্টি নহয় চব ইণ্ডিয়া এলায়েন্সে আৰু আমাৰ ঐক্যমঞ্চ আমাৰ অসমত ইণ্ডিয়া এলায়েন্সে আমাক পাৰ্টিটো দিছে গতিকে তেখেতে চেষ্টা কৰিছে চেষ্টা কৰিছে মই ভাবোঁ যে সময়লৈকে তেওঁ নিশ্চয় এটা জেগালৈ আহিব আৰু যিহেতু আজি ইণ্ডিয়া এলায়েন্স কি হৈছে ঐক্যমঞ্চ কি হৈছে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ হৈছে যদি তেওঁ বিজেপিৰ বিৰুদ্ধে যুদ্ধ দিব বিচাৰে তেওঁ নিশ্চয় এটা জেগাত তেওঁ আহিব সহায় কৰিব নাই মই ভাবোঁ যে তেওঁ সময় আছে হয়তো তেওঁ এটা সময়ত আহি পেলাই একেলগে যুঁজ দিব বুলি মই আশা মনোনয়ন নিদিবও পাৰে চাই থাকক সময়টো বহুত আছে তেওঁ